আজি নিখিল বড়ো ছাত্ৰ সন্থাই কোকৰাঝাৰ বডোফা চিলড্ৰেন পাৰ্কত দুদিনীয়া ধৰ্ণা কাৰ্যসূচী তেওঁলোকে লৈছে ন্যায় প্ৰাপ্তিৰ কাৰণে। সকলোৱে আমি গম পাইছোঁ যি ঘটনা হৈ গ'ল, এই ঘটনাটো লৈ পেলাই তেওঁলোকে দোষীক যাতে কঠোৰ শাস্তি বিহে তাৰ বাবে তেওঁলোকে এই ধৰ্ণা কাৰ্যসূচীটো লৈছে, যাতে মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰে আৰু অতি সোনকালে যাতে ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ হয় তাৰ বাবে তেওঁলোকে দাবী জনাইছে। ইতিমধ্যে আমাৰ বিটিআৰৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই এই ঘটনাটো লৈ পেলাই মুখ্যমন্ত্ৰীৰ লগত তেওঁ আলোচনা কৰিছে আৰু খুব কম সময়ৰ ভিতৰতে মুখ্যমন্ত্ৰীক বিটিআৰৰ সময়ত চিফ ডাঙৰীয়াই লগ কৰিব। ইয়াৰ লগত অসম পুলিচৰ প্ৰধান DGP ডাঙৰীয়াকো লগ কৰিব। এই ঘটনাটো যাতে অতি সোনকালে ফাষ্ট ট্ৰেক কোৰ্টত আনি পেলাই যাতে বিচাৰ কৰে তাৰ বাবে চৰকাৰৰ ফালৰ পৰাও দাবী জনোৱা হ'ব আৰু যিসকল ক্ষতিগ্ৰস্ত পৰিয়াল তেওঁলোকক যাতে চৰকাৰীভাৱে তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰা হয় তাৰ বাবে বিটিআৰ চৰকাৰৰ ফালৰ পৰাও চৰকাৰক দাবী জনোৱা হ'ব। গতিকে আমি আজি এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ যে অতি সোনকালে যাতে এই যি ঘটনা হৈ গ'ল এই ঘটনা লৈ পেলাই যাতে সোনকালে ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ কৰাৰ যি ব্যৱস্থা নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাই আছে সেইটো যাতে কৰোৱাই দিয়ে। তাৰ কাৰণে মই এজন বিধায়ক হিচাপে মই সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। গোটেই অসমত ক'ত ক'ত যি ধৰণৰ ঘটনা হৈছে, বিশেষকৈ ৰেপ কেছবিলাক যাতে এই ৰেপ কেছবিলাক যাতে দোষীয়ে হাৰি যাব নোৱাৰে সেইকাৰণে অতি সোনকালে ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ কৰি পেলাই বিহিত ব্যৱস্থা যাতে লোৱা হয়। অকল ইয়াৰ ঘটনা নহয়, আগত হৈ যোৱা যিবিলাক ঘটনা আছে এই ঘটনাবিলাকক যাতে ফাষ্ট ট্ৰেকত আনি পেলাই যাতে বিচাৰৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো যাতে কৰে। নহ'লে আমি বহু কেছ দেখি আহিছোঁ যে পলম হৈ যায়, ইভিডেন্সবিলাক নাথাকে, নষ্ট হৈ যায়, যাৰ কাৰণে দোষীক আমি উচিত ধৰণৰ শাস্তি প্ৰদান কৰাত কেতিয়াবা কেতিয়াবা ব্যৰ্থ হোৱাটো দেখিবলৈ পাইছোঁ। গতিকে এই ধৰণৰ যি কেছ আছে এই কেছবিলাক যাতে ফাষ্ট ট্ৰেক কোৰ্টত আনি পেলাই বিচাৰ কৰি যাতে উপযুক্ত শাস্তি আইনভাৱে শাস্তি দিয়া হয় তাৰ কাৰণে ব্যৱস্থা কৰিবলৈ মই দাবী জনাইছোঁ। চাওক, আমাৰ ফালৰ পৰা দুধনৈৰ যি ঘটনা এই ঘটনাটো গোসাইগাঁৱৰ বিধায়ক জিৰণ বসুমতাৰী আৰু বিটিআৰৰ EM ৰঞ্জিত বসুমতাৰী আমাৰ দলৰ হৈ পেলাই আৰু বিটিআৰ চৰকাৰৰ হৈ পেলাই তেখেতসকলে সেই সময়তে তেওঁলোকক সাক্ষাৎ কৰিছিলে। যিহেতু আমি সন্মানীয় বিটিআৰৰ চিফ আৰু কেইবাজনো EM আৰু আমি বিধায়কসকলে এই সময়ত আমি দিল্লীত আছিলোঁ। মানে দিল্লীৰ যিটো অভাৰটেকিং কাৰ্যসূচী ইয়াত উপস্থিত থাকিবলৈ, তথাপিও আমাৰ দলৰ ফালৰ পৰা বা বিটিআৰ চৰকাৰৰ ফালৰ পৰা মানে এই ক্ষতিগ্ৰস্ত ফেমিলিসকলক লগ কৰিবলৈ এটা সজাতি দল পঠুৱাই দিয়া হৈছিলে। অসম চৰকাৰৰ পৰাও খবৰ লৈ আছে আৰু সেইকাৰণে আমি দাবী জনাইছোঁ যে অতি সোনকালে যাতে অসম চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা লোৱা হয় তাৰ বাবে দলীয়ভাৱে আৰু বিটিআৰ চৰকাৰৰ ফালৰ পৰাও অতি সোনকালে মুখ্যমন্ত্ৰীক লগ কৰাৰ কাৰণে এটা সজাতি দল লগ কৰাৰ কাৰণে এটা সিদ্ধান্ত লৈছে। ইতিমধ্যে আলোচনাও চলি আছে মুখ্যমন্ত্ৰীৰ লগত, কিন্তু তেওঁক আমি লগ কৰি পেলাই আমি এইখিনি ব্যৱস্থা যাতে সোনকালে কৰে তাৰ কাৰণে আমি দাবী জনাব বিচাৰিছোঁ।